কলিয়াবৰৰ এগৰাকী 7 বছৰীয়া কণমানি বিশ্বজয়ৰ সপোন কণমানিজনী ব্যস্ত হৈ আছে নিজকে কাৰাটে খেলুৱৈ হিচাপে গঢ়ি তোলাৰ বাবে। সেইবাবে কোভিড সৃষ্ট পৰিৱেশৰ মাজতে দৈনিক কঠোৰ অনুশীলনত ব্যস্ত এই কণমানিজনী। টকিঅ' অলিম্পিকত লাভলিনা বৰগোহাঁয়ে বক্সিঙত পদক নিশ্চিত কৰি যিটো সময়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, সেই সময়তেই কাৰাটেৰ জৰিয়তে বিশ্বজয়ৰ সপোন দেখিছে কলিয়াবৰৰ এইগৰাকী 7 বছৰীয়া কণমানিয়ে। মই 5 বছৰৰ পৰা শিকি আছো। কি বেল্ট আকৌ? মই গ্ৰীণ বেল্ট। মই মুম্বাই আৰু গুৱাহাটীত খেলি আহিছো। কি পদক? মই ব্ৰঞ্জ পাইছো, গোল্ড মেডেল পাইছো। মই ভৱিষ্যত লাভলিনা বাৰ দৰে মই খেলি কাৰাটেৰ জৰিয়তে বিশ্ব জয় কৰিম। কণমানিগৰাকীৰ নাম অংশী প্ৰিয়ম আহমেদ। ইতিমধ্যে 7 বছৰ বয়সতেই টিউবলাইট পথ ব্ৰেকিং কৰি অংশীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মাত্ৰ 5 বছৰ বয়সৰ পৰাই প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ ওচৰত কাৰাটেৰ কঠোৰ অনুশীলনত ব্যস্ত থকা অংশীয়ে জয় কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পদক। মই কলিয়াবৰতে মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণ দিয়াই আছোঁ। প্ৰায় বহুতখিনি ল'ৰা ছোৱালী মই ট্ৰেইনিং দিয়াই আছোঁ। এতিয়া কৰোণাৰ কাৰণে সকলো আহিব পৰা নাই বা আমাৰ প্ৰেক্টিছত অলপ প্ৰব্লেমো হৈ আছে। তাৰ মাজতে মই অংশী প্ৰিয়ম আহমেদ মোৰ ষ্টুডেণ্ট, তাইক মই ভালকৈ প্ৰেক্টিছ কৰাই আছোঁ। তাই বহুতো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত তাই খেলি পেলাই মেডেল আনিছে। এতিয়া মই আশা কৰোঁ তাই আৰু ভাল নাম কঢ়িয়াই আনক, আৰু তাই মালয়েছিয়াত হ'বলগীয়া ইণ্টাৰনেশ্যনেল খেলৰ বাবে তাইক মই প্ৰেক্টিছ কৰাই আছোঁ, আৰু মই আশা কৰোঁ তাই কেৰেটিৰ জৰিয়তে এদিন বিশ্বজয় কৰিব বুলি। 2013 চনত জন্মগ্ৰহণ কৰা অংশী প্ৰিয়মে তেজপুৰস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ 3য় শ্ৰেণীৰ ছাত্ৰী। কলিয়াবৰৰ ৰাজীৱ আহমেদ আৰু অনামিকা ভৰালীৰ কন্যা অংশী প্ৰিয়মে কোভিড সৃষ্ট পৰিৱেশৰ মাজতো ব্যস্ত হৈ আছে দৈনিক কঠোৰ অনুশীলনত। ইতিমধ্যে গুৱাহাটী, মুম্বাইত কাৰাটে প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হোৱা অংশীয়ে মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া কাৰাটে প্ৰতিযোগিতালৈ নিজকে কঠোৰ অনুশীলনৰ জৰিয়তে প্ৰস্তুত কৰি তুলিছে। প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ লগতে পৰিয়ালৰো আশা এদিন কাৰাটেৰ জৰিয়তে উজলি উঠিব কলিয়াবৰৰ অংশী প্ৰিয়ম আহমেদ। দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাকে মুখে পাইপ লগাই থোৱা ডক্টৰ বিৰুবলা ৰাভা বৰ্তমান বহু পৰিমাণে সুস্থ হৈ উঠিছে। যোৱা বুধবাৰে পাইপ খুলি দিছে চিকিৎসকে। ডক্টৰ বিৰুবলা ৰাভাই এতিয়া নিজেই খোজকাঢ়ি ফুৰিব পৰা হৈছে। প্ৰবল আত্মবিশ্বাসী বিৰুবলা ৰাভা পূৰ্বতকৈ বহু সপ্ৰতিভ হৈ পৰিছে। অৱশ্যে 2 মাহ ভাত খোৱা নাই ডক্টৰ বিৰুবলাই। এতিয়াও গোটা আহাৰ খাব দিয়া নাই চিকিৎসকে। কিন্তু পাইপ খোলাৰ 5 দিনৰ পিছত খাব পাৰিব পনীয়াকৈ ৰন্ধা ভাত। ডাইনী হত্যা আৰু সমাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা অক্লান্ত আৰু অদমনীয় নাৰী ডক্টৰ বিৰুবলা ৰাভাৰ অসুস্থতাৰ বাতৰিয়ে মৰ্মাহত কৰিছিল অসমৰ ৰাইজক। তেওঁৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছিল জনতাই। ডক্টৰ বিৰুবলা ৰাভাৰ খবৰ ল'বলৈ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা গাঁৱলৈ ঢপলিয়াই গৈছে অগণন শুভাকাংক্ষী। পোন্ধৰ 20 দিনমান আগতে মই আকৌ বাইদেউৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ, আৰু সিদিনা বাইদেউ খুব দুৰ্বল দেখিছিলোঁ, আৰু বাইদেউ তেতিয়া মুখত আৰু নাকেৰে পাইপ লোৱা অৱস্থাত পাইছিলোঁ। কিন্তু আজি এই মুহূৰ্তত আহি যিটো দেখিলোঁ বাইদেউৰ ৰোগ, মুখত পাইপ নাই, খুলিলে ডাক্তৰে মানে উলিয়াই দিলে, আৰু আজি বাইদেউক সতেজ অৱস্থাত দেখিছোঁ। শাৰীৰিকভাৱে যথেষ্ট ইম্প্ৰুভ হৈছে, আৰু দেখি অত্যন্ত ভাল লাগিল। আৰু আশা অতি সোনকালে বাইদেৱে আকৌ নিজৰ সামাজিক কামত নিজকে নিয়োগ কৰিব পাৰিব।
শয্যাশায়ী বিৰুবলা ৰাভা এতিয়া লাহে লাহে সুস্থ হোৱাত সকলোৱে ধন্যবাদ জনাইছে ভগৱানক। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ কৃষকসকললৈ ভাল খবৰ। এতিয়াৰে পৰা নিজৰ উৎপাদিত সামগ্ৰী কৃষকসকলে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা দেশৰ ভিন্ন স্থানলৈ পঠিয়াব পাৰিব। এই সুবিধা আগবঢ়াইছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই। কাৰ্গোৰ জৰিয়তে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা ফ্লাইবিগ, এয়াৰ ইণ্ডিয়া, ভিস্তাৰা, ইণ্ডিগো এই 4খন বিমানেৰে দেশৰ ভিন্ন স্থানলৈ কঢ়িয়াই নিব থলুৱা খাদ্য সামগ্ৰী। বিশেষকৈ ৰাজ্যত উৎপাদিত চাহৰ লগতে কোমল চাউল, বৰা চাউল, ঔটেঙা, কাজিনেমু, মাটি কঁঠাল আদি সামগ্ৰী 10ৰ পৰা 15 টন লৈ ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে 4খন বিমানেৰে উৰা মাৰিব দেশৰ ভিন্ন স্থানলৈ। অসমীয়া জলপান তথা অসমৰ খাদ্য সামগ্ৰী দেশৰ লগতে বিশ্বৰ বিভিন্ন স্থানত চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই। कैपेसिटी अराउंड जो अभी फ्लाइट चल रही है उसके हिसाब से लगभग 10 to 15 टन्स पर डे कैपेसिटी इज़ देयर। इससे एरिया का डेवलपमेंट ये होगा कि वट बहुत सारे ट्रेड एसोसिएशन, टी ट्रेड एसोसिएशन से लोग आए हुए हैं। वी हैव टेकन इनपुट फ्रॉम देयर आल्सो व्हाट दे नीड एक्स्ट्रा फैसिलिटीज फ्रॉम अवर साइड। विल डेवलप दो टाइप ऑफ फैसिलिटी हियर एंड वी एक्सपेक्टिंग शार्टली कि वी आर गोइंग टू कमीशन न्यू डेडिकेटेड कार्गो टर्मिनल बिल्डिंग। और इससे ये होगा कि जो यहाँ के जितने भी पेरिसेबल कार्गो प्लस एज वेल एज जो रनिंग कार्गो है, लोगों को बाहर नहीं जाना पड़ेगा, एयरपोर्ट में आएँ, एयरपोर्ट में कंसर्न एयरलाइन से बुक करें और डायरेक्टली वो उनको जहाँ पे जाना है वहाँ पे लेके जाएंगे। तो जो यहाँ के जो फ्रूट आइटम हैं दैट आल्सो कैन बी एक्सपोर्ट और सेंड डोमेस्टिक कार्गो एज वेल एज। तो उसके लिए हम लोग पूरी इसमें से करेंगे क्योंकि एयर कार्गो में टाइम कम लगता है, तो जो आइटम ख़राब होने वाले तो ख़राब नहीं होते। মঙলবাৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত কেক কাটি এই সেৱাৰ শুভাৰম্ভ কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক ৰামজী অৱস্থি, অসম চাহ প্লাণ্টাৰ এছ'চিয়েশ্যনৰ ডিব্ৰুগড়ৰ অধ্যক্ষা নজৰানা আহমেদ, ভাৰতীয় চাহ পৰিষদৰ সভাপতি নলিন খেমানী, ডিব্ৰুগড় ব্যৱসায়ী সন্থাৰ সভাপতি দীপক কয়াল, বিমানবন্দৰ কৰ্তৃপক্ষ, CISF আৰু এয়াৰলাইন্সৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মই ভাবোঁ এইটো এটা ৱাণ্ডাৰফুল অপৰচুনিটি। এই ইয়াৰ যিখিনি হৰ্টিকালচাৰেল প্ৰডিউচ আছে, চাহ লৈ পেলাই আন আন যিখিনি হৰ্টিকালচাৰেল প্ৰডিউচ আছে, বিশেষকৈ কাজি নেমু আৰু আপোনাৰ পাইনএপল আছে, ঔটেঙা আছে, যিটো আমি এলিফেণ্ট এপল বুলি কওঁ, এইবিলাক আমাৰ যিবিলাক মেট্ৰ' চিটিজ আছে আৰু তাৰ উপৰিও যিবিলাক ছুপাৰ মাৰ্কেট আছে বাহিৰত, যেনেকৈ আগতে দুবৰ নলঙৰ চাহ হেৰাজত বাই নেম বিক্ৰী হৈছিলে। মই ভাবোঁ যে এইটো এটা গল্ডেন অপৰচুনিটি। যিহেতু আমি এই অপৰচুনিটিটোৰ কাৰণে আমি আমাৰ যিখিনি হৰ্টিকালচাৰেল প্ৰডিউচ আছে, বিশেষভাৱে আমাৰ যিখিনি চাহ আছে আৰু স্পেচিয়েলিটি টিজবিলাক যিবিলাক আছে আজিকালি আমাৰ, আৰু এই টিজেন্সবিলাকৰ আমি এটা ৰেডি মাৰ্কেট, এটা বহুত কম সময়ৰ ভিতৰত উই কেন এক্সপৰ্ট দিছ টু দ্য আদাৰ কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। আৰু এইটো এটা ৰিজনেল কানেক্টিভিটি হাব হ'ব। আমি বাহিৰৰ বিভিন্ন দেশলৈ আমি এক্সপৰ্ট কৰিব পাৰিম। অসমৰ চাহ, সতেজ মাছ, ফুল, ফল আৰু অন্যান্য থলুৱা খাদ্য সামগ্ৰী ৰপ্তানিৰে অসম, অৰুণাচল প্ৰদেশ আৰু অন্যান্য সংলগ্ন অঞ্চলৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শামুকৰ পেটত মানিক উৎপাদন কৰি স্বাৱলম্বী যুৱক। উৎপাদন কৰে ভগৱানৰ বিভিন্ন চিহ্ন। এওঁ কমলপুৰ সমষ্টিৰ ৰায়পাটগাঁও যুৱক নাৰায়ণ দাস। শামুকৰ পেটত মানিক উৎপাদনৰ ব্যৱসায় কৰে এই যুৱকজনে। কলকাতাত মাত্ৰ 2 দিনৰ প্ৰশিক্ষণ লৈ শামুকৰ পেটত মানিক উৎপাদন কৰি স্বাৱলম্বী হৈছে যুৱকজন। বৰ্তমান নাৰায়ণ দাসে 2টা স্তৰত মানিক উৎপাদন কৰি প্ৰায় 4 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। শামুকৰ পেটত ভগৱানৰ বিভিন্ন আকৃতিৰ চিহ্ন ব্যৱহাৰ কৰিও উৎপাদন কৰি মুকুতা। 1 মিনিট সময়ৰ ভিতৰত বিশেষ অস্ত্ৰোপচাৰ কৰি সংৰোপণ কৰে এই চিহ্নসমূহ। চিহ্ন সংৰোপণৰ 14 মাহৰ পিছত উৎপাদন হয় মানিক। হয়, শামুকৰ পেটত মানিক উৎপাদন কৰি স্বাৱলম্বী
এজন ব্যক্তি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ৰাইপাট গাঁৱৰ নাৰায়ণ দাস নামৰ এই ব্যক্তিজনে নিজৰ ঘৰতে কৃত্ৰিমভাৱে যি আমাৰ প্ৰকৃতিগতভাৱে পোৱা শামুকৰ পেটত মাণিক প্ৰস্তুত কৰি বৰ্তমান স্বাৱলম্বী সুদীৰ্ঘ ৩-৪ বছৰৰ পৰা তেখেতে এই শামুকৰ পেটত মাণিক তৈয়াৰ কৰা বৃত্তিৰ লগত জড়িত হৈ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কেনেদৰে লাভৱান্বিত হৈছে আপুনি কেনেদৰে লাভৱান্বিত হৈছে মই বৰ্তমান 3টা বেটছ দিলোঁ 3টা বেটছত প্ৰায় 2 লাখ মান টকা মোৰ ইনকাম হৈছে খৰচ ইয়াত বেছি নহয় খৰচ 10-15 হাজাৰ টকা খৰচ হয় প্ৰথমবাৰ যিহেতু মই টেংকি বনাইছিলোঁ তেতিয়া 60,000 মান টকা খৰচ হৈছিলে টেংকি বনাই গোটেইখিনি মেটেৰিয়েল আনি দিয়ালৈকে প্ৰথম বৰ্ষত মানে সিমান প্ৰফিট নহয় কিন্তু নেক্সট বছৰত গোটেইখিনি প্ৰফিটে হয় 15,000 মান টকা খৰচ হয় এটা বেটছৰ মাণিক উৎপাদন কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন সেইটো আপোনাৰ 12 মাহ বা 14 মাহ লাগে 12 মাহৰ পৰা 14 মাহৰ ভিতৰত এটা বেট চলাই যায় আপোনাৰ বৰ্তমান প্ৰজেক্টত কিমান মান আছে মাণিক প্ৰজেক্টত মোৰ 600 আছে শামুক 600 শামুকত আপোনাৰ 1200 হ'ব মিনিমাম তাৰ দাম হৈছে 300 টকা তাৰ পৰা 300 টকাৰ পৰা কোৱালিটিৰ ওপৰত বেষ্ট হয় দামটো কোৱালিটি যদি ভাল হয় তেতিয়া আপোনাৰ 1500 টকালৈকে যায় 1500 লৈকে 300ৰ পৰা 1500 টকা গতিকে এটা শামুকত আপোনাৰ দুটা মাণিক হয় দুটা পাৰ লয় দুটা পাৰ ললে 300 হলে 600 টকা হ'ব তেনেকুৱা যেহেতু এইটো আৰ্টিফিচিয়েল বা কৃত্ৰিমভাৱে তৈয়াৰ কৰা মাণিক আপুনি যেটো তাৰ আকৃতিটো দিব লাগিব হয় আকৃতিটো কি হয় কিহৰ আকৃতিটো আপোনাৰ বিভিন্ন ধৰণৰ আকৃতি দিব পাৰি আপোনাৰ ধৰক গণেশ ওম শিৱ বিভিন্ন মানে কি ভগৱানৰ বস্তু দিব পাৰি প্লাস আপোনাৰ ক্ৰছ দিব পাৰি 786 দিব পাৰি মুছলিম হেৰিবিলাকৰ যেনেকুৱা যি আকৃতি দিয়ে সেই আকৃতিৰে মানে হেৰি লয় ধৰ আখৰ দিব পাৰি কেপিটেল লেটাৰ নামৰ হেৰি মতে তেনেকুৱাকে দিব পাৰি কিমান সময়ৰ ভিতৰত কৰিব লাগে বা হেতু অপাৰেচনটো আপোনাৰ 1 মিনিটৰ ভিতৰত কৰিব লাগে 1 মিনিট সময় লয় হেতু ভৰাওঁতে 1 মিনিটৰ ভিতৰত হেতু দি বেলে উলিয়াব লাগে আপুনি উঠি অহা প্ৰজন্মক কি ক'ব মই নতুন প্ৰজন্মক এটোৱে কওঁ যে বেলেগৰ ওচৰত হাত পাতিব নালাগে বিভিন্ন চৰকাৰী কাম কাজ এইবিলাক বিচাৰি মিছাতে মানে সময় নষ্ট কৰিব নালাগে যিখিনি সময় পায় সেইখিনি সময় নিজে হাতে কামে লাগি যি 2 পইচা ইনকাম হয় তাৰ ওপৰত নিৰ্ভৰশীল হৈ চলাটো মানে শিকিব লাগে এনেদৰে শামুকৰ পেটত মাণিক উৎপাদন কৰি স্বাৱলম্বী হোৱা নাৰায়ণ দাস হওক নৱপ্ৰজন্মৰ আদৰ্শ বাইহাটা চাৰিআলিৰ পৰা শ্ৰীমন্ত দাস নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা কালত দুৰ্বিষহ জীৱনৰ সামূহিক সকাহ বিচাৰি ৰাজপথলৈ ওলাই আহিল গহপুৰৰ একাংশ মহিলা উদ্দেশ্য সেউজী ধৰণী ধুনীয়া কৰাৰ পথৰ কাষত মূল্যৱান গছপুলি ৰোপণ দক্ষিণ কলাবাৰী লেখিকা সমাৰোহ সমিতিৰ এইসকল মহিলাৰ আমি আজি মানে একেৰাহে ভিতৰত সোমাই কৰোনাৰ কাৰণে সম্পূৰ্ণ মানে লকডাউন মানে কেনেকুৱা পৰিৱেশৰ আমি সন্মুখীন হৈছোঁ সেই কাৰণে আজি আমি দক্ষিণ কলাবাৰী লেখিকা সমিতিৰ মানে সৌজন্যত আমি এই ডিফলু যিটো ৰাস্তা সেই ৰাস্তাটোত মানে গছপুলি ৰোপণ কৰি আমি এটা সেউজী ধৰণী ধুনীয়া যে যিটো কয় সেইটো আমি মানে কৰিম বুলি এটাইগৰাকী মহিলা ওলাই আহিছোঁ গতিকে আজি আমি বিভিন্ন ঠাইত কেইজোপামান কৃষ্ণচূড়া ৰাধাচূড়া আৰু শিমলু মধুৰিআম এনে ধৰণৰ গছপুলি ৰুই পেলাই মানে প্ৰকৃতি সজীৱ কৰি তুলিম বুলি পেলাই আমি ভাবিছোঁ বিশ্বনাথ জিলাত কৰোনা সৃষ্ট পৰিৱেশৰ কিছু উপশম ঘটিছে যেন ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ সেই জিলাখনৰ গহপুৰৰ দক্ষিণ কলাবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে বৰ্তমান সময়ত একোটা গছপুলি ৰোপণৰ মহত্ব কিমান তাক দাঙি ধৰিলে উদাহৰণৰ মাজেৰে অঞ্চলটোৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ডিফলু সত্ৰৰ গড়কাপ্তানি পথত লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে এনেদৰে ৰোপণ কৰিলে মধুৰি আম শিলিখা ফলৰ গছৰ লগতে কৃষ্ণচূড়া ৰাধাচূড়া বটগছ আহত শিমলু আদি মূল্যৱান গছপুলি গহপুৰৰ পৰা পলাশ ফুকন
নিউজ 18 অসম নৰ্থ ইষ্ট। যান্ত্ৰিকতাৰ পৃথিৱীখনত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে নাহৰকটীয়াৰ জয়পুৰৰ এদল যুৱক যুৱতীয়ে। জয়পুৰ ৱেলফেয়াৰ ক্লাব নামেৰে এটা ক্লাব গঠন কৰি যুৱক যুৱতীৰ দলটোৱে জয়পুৰ অঞ্চলৰ পদপথত ঘূৰি থকা মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিসকলক দৈনিক নিজাববীয়া খৰচত খাদ্যৰ যোগান ধৰি আহিছে। 2014 চনতেই গঠন কৰা ক্লাবটো বিগত বছৰকেইটাত কিছু কাৰণবশতঃ সক্ৰিয় অৱস্থাত নাছিল যদিও চলিত মাহৰ পৰা পুনৰ ৰূপত ক্লাবটো সক্ৰিয় কৰি তোলে যুৱক যুৱতীৰ দলটোৱে। উল্লেখযোগ্য যে খাদ্য ৰান্ধিবলৈ দলটোৰ কোনো ধৰণৰ স্থায়ী ঠাই নথকাৰ বাবে প্ৰতিজন সদস্যই দৈনিক ভাগ বতৰা কৰি নিজৰ ঘৰতেই ভাত দাইল মাংস ৰান্ধি পদপথত ঘূৰি থকা মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিসকলক খাদ্যৰ যোগান ধৰি আহিছে। খাদ্য যোগানটো আমি ইয়াত খাব নোপোৱা 2জন til 3জন মানুহ আছে, যোন মানে এনে ঘৰ নাই অসহায় মানুহ, তাহাঁতক আমি নিজৰ ফালৰ পৰা আমি খোৱা দিব চেষ্টা কৰোঁ দুপৰীয়া এসাঁজ। খৰচাটো কেনেকৈ হয়? খৰচাটো আমাৰ নিজৰ ব্যক্তিগত এতিয়ালৈকে হৈ আছে। যোনজন ঘৰত মানে বনায় তাহাঁতে নিজে গৈ পিনে দি মেলি আহে। ইফালে ৰাইজৰ মৰম চেনেহ পালে অনাগত সময়ত জয়পুৰ অঞ্চলত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিকো খাদ্যৰ যোগান ধৰিব বুলি দলটোৰ সদস্যসকলে জানিব দিয়ে। আগন্তুক দিনত আমি এটা ছাৰ্ভে কৰাৰ চেষ্টা কৰি আছোঁ, যাতে ইয়াত যোনে অসুবিধাত আছে, যোনে যাৰ ঘৰত মানে এনেকুৱা প্ৰব্লেম আছে, তাহাঁতৰ ঘৰতো আমি দিয়াৰ চেষ্টা কৰিম নিজৰ ফালৰ পৰা। আনহাতে জয়পুৰ অঞ্চলৰ চুকে কোণে সোমাই থকা প্ৰতিভাৱান যুৱক যুৱতীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে দলটোৱে আৰম্ভ কৰিব এক অনলাইন টেলেণ্ট প্ৰতিযোগিতা। কৰোনা মহামাৰীৰ ফলত সকলো লোক আৰ্থিকভাৱে জুৰুলা হৈ থকাৰ সময়ত এইসকল যুৱক যুৱতীয়ে সম্পূৰ্ণ নিজাববীয়া খৰচত এনে লোকসকলক দৈনিক এমুঠি অন্ন যোগান ধৰাত স্থানীয় ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট।